চাওক আমাৰ দলৰ পৰা ইতিমধ্যে গোটেই ব্যৱস্থা লোৱাৰ কাৰণে বিৰোধী দলপতি ডাঙৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিধানসভাত পবিত্ৰ বিধানসভাত এটা নিয়ম আছে, মোৰ সিট কত, মই মোৰ সিটৰ পৰাহে বিধানসভাত কথা ক'ব পাৰিম। আজি কমলক্ষদেৱ পুৰকায়স্থ বেলেগ এটা সিটত গৈ চৰকাৰী পক্ষৰ হৈ কথা কৈ আছে। আমি লগে লগে অধ্যক্ষ ডাঙৰীয়াক জনাইছোঁ যে কোনো এজন বিধায়কে নিজৰ সিটৰ পৰিৱৰ্তে বেলেগ সিটত গৈ কথা ক'ব নোৱাৰে, আৰু যদি কথা কয় তেওঁক সদনৰ পৰা বাহিৰ কৰি দিব লাগে, বহিষ্কাৰ কৰিব লাগে। কিন্তু অধ্যক্ষ ডাঙৰীয়া একো কৰা নাই। গতিকে অধ্যক্ষ ডাঙৰীয়া একো কৰা নাই, নিয়ম মতেতো একো কৰা নাই। গতিকে আমি কমলক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়া, যিজনে কংগ্ৰেছ দলে যিজনক 3বাৰকৈ বিধায়ক বনাইছে, যিজনে কংগ্ৰেছ দলে আজি কমলক্ষদেৱ পুৰকায়স্থ হিচাপে গোটেই সমগ্ৰ অসমে চিনি পায়, এই পৰিচয় কংগ্ৰেছ দলে কৰাই দিছে, সেই কংগ্ৰেছ দলৰ লগত গাদ্দাৰি কৰি বিজেপিৰ লগত গৈছে। তেওঁক মই চেলেঞ্জ কৰিছোঁ, অকণমান যদি কমলক্ষদেৱ পুৰকায়স্থ লাজ আছে, বিধায়ক পদটো আগতে বাদ দিয়ক। কংগ্ৰেছ দলৰ প্ৰতীকত নিৰ্বাচন খেলি বিধায়ক হৈছে, আৰু সেই বিধায়ক কংগ্ৰেছ দলৰ প্ৰতীকত বিধায়ক থাকি কংগ্ৰেছক সমালোচনা কৰে। অকণমান যদি কমলক্ষদেৱ পুৰকায়স্থ লাজ আছে, বিধায়ক পদটো আগতে তেওঁ বাদ দি তাৰপিছত বিজেপিৰ হৈ ওকালতি কৰক। কংগ্ৰেছৰ প্ৰতীকত জয়যুক্ত হৈছা আৰু কংগ্ৰেছকে সমালোচনা কৰিছা, ইমান নীলাজ মানুহ মই কেতিয়াও দেখা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।